আমি আশা কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেজপুৰত ইয়াতে অহা কথা আছে 16 আৰু 17 তাৰিখ। গতিকে ভালেখিনি এনেকুৱা আধাৰশিলা বা শুভ উদ্বোধনৰ কাৰ্যসূচী আছে। আমি এইটোৱে ভাবিছোঁ যে হয়তো 16 তাৰিখ বা 17 তাৰিখৰ ভিতৰত এইখিনি হ'ব আটাইখিনি। আৰু প্ৰথমখন চৰকাৰী ল কলেজ তৎক্ষণাত কৈ দিব দিগদাৰী হ'ব, কাৰণ আৰু বেলেগত কিমান চৰকাৰী কলেজ ক'ত ল কলেজ আছে নাজানো, কিন্তু তেজপুৰত এখন চৰকাৰী আইন মহাবিদ্যালয়। ইয়াত ছাৰ এডমিশ্যন প্ৰক্ৰিয়াটো কেতিয়া মানৰ পৰা আৰম্ভ কৰিব? চাওক, সেইবিলাক এতিয়ালৈকে আমি ঠিক ক'ব পৰা অৱস্থাত হোৱা নাই। গতিকে উদ্বোধনটো হৈ লওক, তাৰ পৰৱৰ্তী সময়ত আপোনালোকে গম পাব। কলেজখনৰ নাম কি হ'ব? নাম তেজপুৰ চৰকাৰী ল কলেজেই হ'ব। 17 তাৰিখে 16 বা 17 আমি এইটো গম পোৱা নাই এতিয়ালৈকে। সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা নিশ্চিতি প্ৰদান কৰিব কোন তাৰিখে সম্ভৱ হ'ব, আমি জনাম।